প্ৰথমে সকলোলৈকে ভোগালী বিহুৰ হিয়াভা ওলগ জনাইছোঁ আৰু পুৱাৰ ভাগৰে পৰা অগ্নি দেৱতাক সাক্ষী কৰি সেৱা কৰি আজি মেজিত অগ্নি সংযোগ কৰা হৈছে আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তত সেই পৰিৱেশ দেখিবলৈ পোৱা গৈছে পুৱাৰ ভাগৰ পৰা। আৰু তিনিচুকীয়াতো সেই একেই পৰিৱেশ। তিনিচুকীয়াৰ বিভিন্ন গ্ৰামাঞ্চলত চহা অঞ্চলত আজি পুৱাৰ ভাগতেই অগ্নি দেৱতাক সেৱা কৰি বছৰটো যাতে কুশল মংগল যায় তাৰ বাবে মেজিত অগ্নি সংযোগ কৰিছে আৰু সকলোৱে সেৱা লৈছে। এই মুহূৰ্তত মই তিনিচুকীয়া সংৰক্ষিত আৰক্ষীৰ ছাউনীত উপস্থিত আছোঁ, যিহেতু আৰক্ষীৰ লোকসকলে বছৰটোৰ বিহু সংক্ৰান্তি হওক বা যিকোনো ধৰণৰ উৎসৱ পাৰ্বণত আৰক্ষীৰ লোকসকলে ছুটি নাপায়। তেওঁলোকে কৰ্তব্যৰ খাতিৰত নিজৰ আপোন ঘৰ পৰিয়াল সকলোকে এৰি থাকিবলগীয়া হয় আৰু সেয়ে প্ৰত্যেক বছৰে তিনিচুকীয়া সংৰক্ষিত আৰক্ষী ছাউনীত আৰক্ষীৰ লোকসকলে একত্ৰিত হৈ ভোগালী পালন কৰি আহিছে, ভোগালী বিহু উদযাপন কৰি আহিছে। আৰু ইতিমধ্যে তিনিচুকীয়া আৰক্ষী অধীক্ষক মায়ংক কুমাৰে অগ্নি দেৱতাক সেৱা কৰি মেজিত অগ্নি সংযোগ কৰিছে। আমি আৰক্ষী অধীক্ষক আছে, আৰক্ষীৰ লোকসকল আছে, তেওঁলোকৰ মনৰ কথাখিনি আজিৰ দিনটোত অকণমান জানিবৰ কাৰণে চেষ্টা কৰিম। আৰক্ষী অধীক্ষক আছে, ছাৰ প্ৰথমে আপোনালৈ ভোগালী বিহুৰ হিয়াভৰা ওলগ জনাইছোঁ। যিহেতু আৰক্ষীৰ লোকসকলে ছুটি নাপায় বিহু সংক্ৰান্তি যিকোনো ধৰণৰ উৎসৱত, আজি আপোনালোকে একত্ৰিত হৈ ইয়াত মেজি ভোগালী পালন কৰিছে, আপুনি মেজি জুই জ্বলাইছে, কি ক'ব বিচাৰিব, কি বাৰ্তা দিব? প্ৰথমত আমাৰ ফালৰ পৰা তিনিচুকীয়া আৰক্ষীৰ ফালৰ পৰা তিনিচুকীয়াবাসীসকলক বিহুৰ বহুত বহুত শুভেচ্ছা। আৰু আপুনি যিহেতু কৈছে আমাৰ আৰক্ষী আমি নিজে এটা পৰিবাৰ হিচাপে থাকোঁ, কিছুমান ঘৰৰ পৰা বাহিৰত থাকে, তো এইকাৰণে ঘৰৰ কমি যাতে কি তাহাঁতক ফিল নহয়, আমি একেলগে হৈ ইয়াত বিহুৰ মেজি জ্বলাইছোঁ আৰু ভাল লাগিছে। আৰু আমাৰ গোটেই আৰক্ষীৰ ফালৰ পৰা তিনিচুকীয়াবাসীসকলক আপোনাক সাংবাদিকসকলক বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ। অতিৰিক্ত আৰক্ষী অধীক্ষক আছে, ছাৰ প্ৰথমে আপোনালৈ ভোগালী বিহুৰ ওলগ জনাইছোঁ। আৰু আজিৰ দিনটোত যিহেতু ঘৰখনলৈ বৰকৈ মনত পৰে, আপোনালোকে কৰ্তব্যৰ খাতিৰত নিজৰ আপোন ঘৰ পৰিয়ালক এৰি থাকিবলগীয়া হয়, তাৰপিছতো আপোনালোকে একত্ৰিত হৈ আজি বিহু পালন কৰিছে, কি ক'ব বিচাৰিব? হয়, প্ৰথমতে আপোনালোকৰ চেনেলৰ যোগে আমি সমূহ অসমবাসীকে আমাৰ ফালৰ পৰা তিনিচুকীয়া আৰক্ষীৰ ফালৰ পৰা বিহুৰ ওলগ যাচিছোঁ। আৰু পৰিয়াল মানে আমাৰ আৰক্ষীটোৱে আমি যেতিয়াই চাকৰিত জইন কৰোঁ আমাৰ আৰক্ষী আমাৰ পৰিয়াল হৈ যায়। সেইটো কাৰণে আমি উৎসৱ পাৰ্বণত পৰিয়ালৰ পৰা দূৰত থাকিও যদিও আমাৰ যিটো পৰিয়াল আমাৰ লগতেই থাকে, আৰু তাৰ ব্যতিক্ৰমো এবাৰো হোৱা নাই। আমি সমূহ তিনিচুকীয়া আৰক্ষীৰ ছাউনীত আজি আমাৰ আৰক্ষীৰ সকলো পৰিয়াল তেওঁলোকৰ সদস্যসকলৰ লগত আমি একেলগে বিহুৰ মেজি জ্বলাই বিহুৰ জলপান ভাগ খাম আৰু সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ আহিবলগীয়া গোটেই সমগ্ৰ বছৰটো সকলোৰে ভাল হওক আৰু আৰক্ষীও যাতে সকলোৱে আমি জনসাধাৰণৰ সেৱাৰ্থে যাতে আমাৰ সেৱা আগবঢ়াই যাব পাৰোঁ। তাকে আৰু অকণমান বিহু দেখা লওঁ, তেওঁলোকে যিহেতু এই সময়খিনিতে অকণমান সময় আনন্দ ফূৰ্তি কৰিব খোজে, ঢোলৰ চাপৰত তেওঁলোকে অকণমান নাচিছে মেজিৰ তলিতে। যিহেতু যদিও ভোগালী ৰঙালী নহয়, তথাপিও তেওঁলোকে মনৰ অদম্য হেঁপাহত তেওঁলোকে যিহেতু আপোন ঘৰ পৰিয়াল এৰি থাকিবলগীয়া হয়, গতিকে অকণমান সময় তেওঁলোকে এইদৰে এতিয়া ফূৰ্তি কৰিছে, তেওঁলোকে ৰং ৰৈচব কৰিছে, তাৰে পৰিৱেশখিনি দেখুৱাইছোঁ। আৰু এইপিনে মেজি খুব ধুনীয়াকৈ জ্বলিছে আৰু আৰক্ষী অধীক্ষকে যিহেতু মেজিত অগ্নি সংযোগ কৰিছে যাতে সকলোৰে জীৱনলৈ সুখ সমৃদ্ধি কঢ়িয়াই আনে, অগ্নি দেৱতাই সকলো অপায় অমংগল যাতে পুৰি ছাৰখাৰ কৰে মেজিৰ জুইত, তাৰে কামনা কৰি মেজিত অগ্নি সংযোগ কৰি তিনিচুকীয়াৰ এই সংৰক্ষিত নখৰাই আৰক্ষী ছাউনীত এইদৰে ভোগালী উদযাপন কৰিছে তিনিচুকীয়া আৰক্ষীয়ে। আৰু তিনিচুকীয়াৰ বিভিন্ন ঠাইত আজি পুৱাৰ ভাগৰ পৰা যিহেতু এই পৰিৱেশেই দেখা গৈছে আৰু সকলোৰে মনত উখল মাখল এটা পৰিৱেশ। DSP ছাৰ আছে, বিহুত ঘৰৰ পৰা আঁতৰত থাকিবলগীয়া হয়, আজি ঘৰখনলৈ নিশ্চয় মনত পৰিছে? হয়, নিশ্চয়কৈ আমাৰ ঘৰলৈতো নিশ্চয় মনত পৰিব। বিহুৰ দিনত সকলো আত্মীয়ৰ লগত থাকিবলৈ এটা মন যায়। তথাপিতো মানে যিহেতু পুলিচত জইন কৰিছোঁ, পুলিচত জইন কৰাৰ দিনাৰ পৰা এটাই কথা যে আমাৰ পুলিচৰ যিখিনি মানুহ সেইখিনি আমাৰ পৰিয়াল, আৰু সেই পৰিয়ালৰ লগতে প্ৰত্যেক বছৰ যেনেকৈ আজি চাকৰিত জইন কৰা 3 বছৰ হ'ল, 3 বছৰতে মানে আমি 3বাৰ এনেকৈ বিহু চেলিব্ৰেট কৰিছোঁ, মানে গোটেই আমাৰ পুলিচৰ মানুহখিনিৰ লগতে। সেইখিনি আমাৰ নিজৰ পৰিয়াল। আৰু এতিয়া এয়াই আৰক্ষীৰ বাবে পুলিচৰ লোকসকলে তেওঁলোকে একোটা পৰিয়াল, নিজৰ আত্মীয় বংশ পৰিয়াল, নিজৰ পৰিয়ালটোৰ পৰা আঁতৰত থাকি তেওঁলোকে পুলিচৰ লোকসকলকেই একোটা পৰিয়াল বুলি ভাবি তেওঁলোকে প্ৰতিটো উৎসৱ পাৰ্বণ এইদৰে উদযাপন কৰি আহিছে।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ